हेलो फ्रेंड्स आज এই ভিডিঅ'ত আলোচনা কৰিম যে আসাম সেক্ৰেটাৰিয়েট ৰিক্ৰুটমেণ্ট 2020 এপ্লাই অনলাইন ফৰ 170 জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ভেকেন্সি অৰ্থাৎ অসম চৰকাৰৰ ফালৰ পৰা 170টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ভেকেন্সি অৰ্থাৎ পোষ্ট খালী হৈ আছে 170টা এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্টৰ পদৰ চাকৰিৰ পদ খালী হৈ আছে আৰু ইয়াত কেনেকৈ এপ্লিকেশ্যন কৰিব এইটো ভিডিঅ'ৰ মাধ্যমে সবিশেষ জানিব পাৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত উল্লেখ আছে সেক্ৰেটাৰিয়েট এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট আসাম অৰ্থাৎ লাষ্ট ডেট 31/8/2020 অৰ্থাৎ লাষ্ট ডেট হৈছে 31 আগষ্টলৈকে লাষ্ট ডেট থাকিব আৰু আজিৰ পৰা 31 জুলাইৰ পৰা এপ্লিকেশ্যন আৰম্ভ হৈছে অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে অসম সচিবালয়ত চাকৰি 170টা পদ খালী হৈ আছে আৰু কি যোগ্যতা লাগিব আৰু কেনেকৈ কৰিব এইটো ভিডিঅ'ত জনাম তো ইয়াত উল্লেখ আছে দি কেণ্ডিডেট শুড নট বি লেছ দেন 18 years অৰ্থাৎ 18 বছৰৰ তলৰ কেণ্ডিডেট ইয়াত কৰিব নোৱাৰিব আৰু 38 বছৰৰ বেছি হলে তেওঁলোকে কৰিব নোৱাৰিব এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে দি এপ্লিকেশ্যন মাষ্ট বি গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ মিনিমাম 45% মাৰ্কছ অৰ্থাৎ ইয়াত এপ্লিকেশ্যন যিসকলে কৰিব মিনিমাম 45% মাৰ্কছ থাকিব লাগিব ডিগ্ৰীত আৰু SC STৰ বাবে 40% মাৰ্কছ থাকিব লাগিব তাৰপিছত বি নম্বৰত আছে দি কেণ্ডিডেট মাষ্ট প্ৰচেছ এ মিনিমাম 6 month ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ প্ৰফিচিয়েঞ্চি ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট ইয়াত কোৱা হৈছে যে যিসকলে এপ্লিকেশ্যন কৰিব তেওঁলোকৰ মিনিমাম 6 monthৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব তাৰপিছত সিলেকশ্যন প্ৰচেছ ৰিটেন টেষ্ট কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট কেনেকৈ এপ্লাই কৰিব এইটো সাইটত যাব লাগিব মই এতিয়া কেনেকৈ এপ্লিকেশ্যন কৰিব লাগে মই এতিয়া স্টেপ বাই স্টেপ দেখুৱাম আপোনালোকৰ এপ্লিকেশ্যন কৰাৰ কাৰণে প্ৰথমতে আপোনালোকৰ গুগল ব্ৰাউজাৰত আহিব লাগিব গুগল ব্ৰাউজাৰত অহাৰ পিছত ইয়াত সাৰ্চ কৰিব লাগিব ৰিক্ৰুটমেণ্ট ইয়াত সাৰ্চ কৰিব লাগিব এইটো লিখি সাৰ্চ কৰি দিব লাগিব recruitmentsite.in এইটো লিখি সাৰ্চ কৰিব লাগিব সাৰ্চ কৰাৰ পিছত ইয়াত অফিচিয়েল ৱেবসাইটটো খোল খাব এপ্লিকেশ্যন কেনেকৈ কৰে এইটো খোল খাব যদি সাৰ্চ কৰিবলৈ কিবা অসুবিধা হয় মোৰ এইটো ভিডিঅ' ডেসক্ৰিপশ্যন বক্সত এই লিংকটো মই দি দিছো এই লিংকত গৈ আপোনালোকে এই সাইটত আহিব পাৰিব এতিয়া প্ৰথমতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব আগতে তাৰ পিছত লগইন কৰিব লাগিব ইয়াত ৰাইট সাইটত নটিফিকেশ্যন দিয়া আছে নটিফিকেশ্যনৰ তলত দিয়া আছে ৰেড কালাৰ যিখন বক্স আছে এপ্লাই নাওত ক্লিক কৰিব দিব লাগিব প্ৰথমতে তাৰ পিছত ইয়াত আপোনাৰ এখন মোবাইল নম্বৰ দিব লাগিব ৰেজিষ্টাৰ ইয়োৰ মোবাইল তো মোবাইল নম্বৰ এখন দিব লাগিব মই এখন মোবাইল নম্বৰ দি আছো মই মোৰ মোবাইল নম্বৰটো দি আছো তাৰপিছত কোনটো সাৰ্ভিস এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস তাৰপিছত সেন্ড OTP ত ক্লিক কৰিব লাগিব ইমেইল আইডি এটা দিব লাগিব এটা ইমেইল আইডি দি আছো
তাৰপিছত ইমেইল আইডি দিয়াৰ পিছত সেন্ড OTP ক্লিক কৰিব লাগিব ইয়াত সেন্ড OTP টো সেন্ড হৈছে মোৰ মোবাইলত আহি আছে OTP টো 2416 2416 2416 yes submit 2127 OTP invalid দেখুৱাইছে ভুল হৈছে অৰ্থাৎ 2126 2127 2127 OTP টো ইয়াত দিয়াৰ পিছত সাবমিট বক্সত ক্লিক কৰিব লাগিব ইয়াত মোৰ ৰেজিষ্ট্ৰেচন টো হৈ গল as we are recommended you to change the password এটো পাসওয়ার্ড আগতে চেঞ্জ কৰিব লাগিব go to login মই পাসওয়ার্ডটো কপি কৰি ৰাখিলো কিয়নো পাহৰি যাব পাৰো ইয়াত go to login অৰ্থাৎ ইউজাৰ নেম ইয়াত তাৰপিছত মোবাইল নম্বৰ যিখন আছে এইখন হ'ব ইউজাৰ আইডি আৰু পাসওয়ার্ডটো দিব লাগিব দিয়াৰ পিছত ইয়াত সাইন ইনত ক্লিক কৰিব লাগিব সাইন ইনত ক্লিক কৰাৰ পিছত পাসওয়ার্ডটো অটোমেটিক সেভ বুলি দেখুৱাইছে মই সেভ বুলি মাৰিলো তাৰ পিছত ইয়াত এপ্লিকেশন গো টু এপ্লিকেশন ক্লিক টু গো ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ যিখন এপ্লিকেশন পেজ আছে সেইখন আহিব গো টু ইয়াত মাৰিলো ইয়াত মাৰাৰ পিছত আপোনাৰ যিখন আইডি আছে সেইখন ইউজাৰ আইডি খোল খাইছে মোবাইল নম্বৰ তাৰ পিছত ডেস্কটপ সাইজ বনাই লব যদি ডেস্কটপ সাইজ কৰা নাথাকে আপুনি ডেস্কটপ সাইজটো বনাই লব ইয়াত এপ্লাই নাও যিখন অপচন আছে এই এপ্লাই নাওত ক্লিক কৰিব লাগিব ইয়াত চাওক জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট স্টার্ট ডেট 31/7/2020 9টা AM ইন ডেট অর্থাৎ সমাপ্ত হোৱাৰ ডেটখন হৈছে 31/8/2020 ইমান তাৰিখ তাৰপিছত এপ্লাই নাওত ক্লিক কৰিব লাগিব এপ্লাই নাওত ক্লিক কৰাৰ পিছত কেইবাটাও ইয়াত ইনষ্ট্ৰাকচন দিয়া আছে মই ইনষ্ট্ৰাকচনখন নপঢ়িলো ডাইৰেক্টলি এপ্লিকেশন কৰিব ধৰিলো ইয়াত 6টা স্টেপ আছে আপোনাৰ পাৰ্সোনাল ডিটেইলছ এড্ৰেছ এডুকেশ্যন তাৰপিছত আপলোড ডকুমেন্ট সাবমিট প্ৰসেস প্ৰথমতে ফাৰ্স্ট নেম দিব লাগিব মই ফাৰ্স্ট নেমটো দি আছো তাৰপিছত মিডল নেম তাৰপিছত লাষ্ট নেমটো দিলো তাৰপিছত ইয়াত আছে জেন্ডাৰটো দিলো তাৰপিছত ডেট অফ বাৰ্থ ইয়াত ডেট অফ বাৰ্থ দিয়াৰ পিছত তাৰপিছত আহিল নেশ্যনেলিটি ইণ্ডিয়ান ৰিলিজিয়ন ইছলাম তাৰপিছত ক্যাটাগৰী আহিল SC ST তাৰপিছত OBC MOBC যিসকল জেনাৰেল হয় তেওঁলোকৰ ভাৱে ইউআৰ2 দিব লাগিব আদাৰ ক্যাটাগৰীজ আৰ ইউ পাৰ্সোনাল উইথ ডিফাৰেন্টলি এবল্ড PWD নো আৰু এক্স সাৰ্ভিসমেন নো তাৰপিছত EWS নো তাৰপিছত আহিল ইমেইল এড্ৰেছটো আহিছে কন্টাক্ট নম্বৰ চইচ অফ ল্যাঙ্গুৱেজ ফৰ দ্য ল্যাঙ্গুৱেজ স্কিল টেষ্ট তাৰপিছত যেটো স্কিল টেষ্ট হ'ব এই টেষ্টৰ কাৰণে আপোনাৰ কোনটো ভাষা দিব হেতু দিব লাগিব মই এছামিজ দি দিছো মাদাৰ নেম মাদাৰ এডুকেশ্যন মাদাৰ অকুপেশ্যন ফাদাৰ নেম ফাদাৰ এডুকেশ্যন তাৰপিছত অকুপেশ্যন
তাৰপিছত তলত আছে স্প'জ নেম, এইটো নিদিলেও হ'ব, এইটো অপশ্যনেল আছে। মন কৰিব যে যিটো ষ্টাৰ মাৰ্ক আছে সেইটো বাধ্যতামূলক। তাৰপিছত ছেভ এণ্ড কণ্টিনিউ, ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব লাগিব। য়েছ প্ৰচিড। ইয়াত দ্বিতীয় নম্বৰ পেজটো খোল খাইছে। দ্বিতীয় নম্বৰ পেজটো দিব লাগিব এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2, পুলিচ ষ্টেচন, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, ষ্টেট, পিনক'ড। এইটো ফিল আপ কৰাৰ পিছত পাৰ্মানেণ্ট এড্ৰেছটো ফিল আপ কৰাৰ পিছত গোটেইখিনি ফিল আপ কৰিব লাগিব। ষ্টাৰ মাৰ্ক তলত এটা অপশ্যন আছে, মাৰ্কছ ফিল্ড আৰ মেণ্ডেটৰী। যিটো ষ্টাৰ মাৰ্ক দিয়া আছে এইটো মেণ্ডেটৰী হয়। তাৰপিছত বি নম্বৰত আছে পাৰ্মানেণ্ট এড্ৰেছ। যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ ছেম হয় তেনেহ'লে ছেম এজ প্ৰেজেণ্ট, ইয়াত এটা বক্স আছে, এই বক্সটোত ক্লিক কৰি দিলেই হয়, টিক মাৰ্ক দিলেই হৈ যাব। তলত আছে ছেভ এণ্ড কণ্টিনিউ, ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব লাগিব। য়েছ প্ৰচিড। য়েছ প্ৰচিডত ক্লিক কৰাৰ পিছত ইয়াত তৃতীয় নম্বৰ ষ্টেপটো আহিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন HSLC আৰু SSC এনৱাৰ্ডছ। ইয়াত আপোনাৰ দিব লাগিব বৰ্ড অফ ইউনিভাৰ্চিটি কাউন্সিল, ইউনিভাৰ্চিটি, তাৰপিছত ইয়াৰ অফ পাছিং, হায়াৰ ছেকেণ্ডেৰী, ইয়াত গোটেইখিনি ফিল কৰিব লাগিব। ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ যিটো হয় সেইটো ফিল আপ কৰিব লাগিব। তাৰপিছত নেক্সট পেজ খোল খোৱাৰ পিছত এডুকেশ্যনেল পুৰা ডিটেইলছ দিব লাগিব। বৰ্ড ইউনিভাৰ্চিটি কাউন্সিল অৰ্থাৎ HSLC কোনটোৰ আণ্ডাৰ হয়, বৰ্ড, ইয়াৰ অফ পাছিং কিমান চনত HSLC পাছ কৰিছে, তাৰপিছত কি ডিভিজন, পাৰ্চেণ্টেজ কিমান, হায়াৰ ছেকেণ্ডেৰী, তাৰপিছত আহিল গ্ৰেজুৱেশ্যন, তাৰপিছত পোষ্ট গ্ৰেজুৱেশ্যন, তাৰপিছত আহিল ডিপ্ল'মা। যদি কম্পিউটাৰ চাৰ্টিফিকেট আছে কম্পিউটাৰটো থাকিব লাগিবই। কম্পিউটাৰ এডুকেশ্যন মোৰতো দি দিছোঁ PGDCA, তাৰপিছত ইনষ্টিটিউট, ডিউৰেশ্যন অফ কোৰ্চ মিনিমাম 6 মান্থ, আপোনাৰ যদি 6 মান্থ হয় 6 মান্থ দিব, যদি 1 year হয় 1 year দিব। তাৰপিছত আহিল চুজ ইয়ৰ এক্সামিনেশ্যন চেণ্টাৰ, আপোনাৰ যিখন এক্সাম হ'ব এক্সাম চেণ্টাৰটো আপোনাৰ নিজৰ মতে বাছি ল'ব। আপোনাৰ যোনটো ডিষ্ট্ৰিক্টৰ হয় সেইটো ডিষ্ট্ৰিক্ট দি দিব। মই মোৰ মতে দি দিলোঁ ধুবুৰী। তাৰপিছত ইয়াত আহিল ছেভ এণ্ড কণ্টিনিউ, ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ পিছত যদি এগ্ৰী হয় তেনেহ'লে য়েছ প্ৰচিড। য়েছ প্ৰচিডত ক্লিক কৰাৰ পিছত ইয়াত 4 নম্বৰ ষ্টেপটো খোল খালে, পাছপোৰ্ট চাইজ ফটো, চিগনেচাৰ, HSLC অৰ 10 ক্লাছ পাছ চাৰ্টিফিকেট, এডমিট কাৰ্ড ফৰ এজ প্ৰুফ। তাৰপিছত আপোনাৰ এডমিট কাৰ্ডটো দিব লাগিব, গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট, গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট, কম্পিউটাৰ ডিপ্ল'মা, তাৰপিছত ডিক্লেৰেশ্যন ফ্ৰম এ। এইকেইটা ডকুমেণ্ট আপোনালোকৰ দিব লাগিব। ডকুমেণ্টখিনি আপলোড কৰাৰ পিছত আপোনাৰ একেবাৰে তলত আহিব লাগিব। তলত আহি যিখন ছেভ এণ্ড কণ্টিনিউ বক্স আছে ছেভ এণ্ড কণ্টিনিউ বক্সত ক্লিক কৰি দিব লাগিব। তাৰপিছত য়েছ প্ৰচিড, য়েছ প্ৰচিডত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত আপুনি যিকেইখন ষ্টেপ ফিল আপ কৰিলে এই ষ্টেপখন আহিব, গোটেইখিনি আহিব। তাৰপিছত লাষ্টত দেখা পাব ছেভ এণ্ড কণ্টিনিউ, ডিক্লেৰেশ্যন এটা দিব লাগিব। আই ডু হেয়াৰ বাই ডিক্লেয়াৰ দেট ফিল আপ ফুলফিল all the condition of eligibility prescribed for admission to the requirement test। যদি আপোনাৰ ওপৰত যিখন শুদ্ধ আৰু সত্য বুলি যদি কয় তেনেহ'লে ইয়াত ডিক্লেৰেশ্যন বক্সত এটা টিক মাৰ্ক দিব লাগিব। দিয়াৰ পিছত আপুনি ছেভ এণ্ড কণ্টিনিউ বক্সত ক্লিক কৰিব লাগিব। য়েছ টু য়েছ প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনাৰ ফাইনেলি ছাবমিট বক্স এটা আহিব। Assam Secretariat will not charge any fees against the post applied. Now click proceed, submit your application।
আপোনাৰ ইয়াত সাবমিট কৰিব লাগিব প্ৰসিড বক্সত ক্লিক কৰিব লাগিব প্ৰসিডত মই ক্লিক কৰি দিলো আৰু সিওৰ ওয়ান টু প্ৰসিড যদি আপুনি নিশ্চিত হয় যে এটো সত্য তেনেহলে ইয়েস প্ৰসিডত ক্লিক কৰি দিব লাগিব ইয়েস প্ৰসিডত ক্লিক কৰাৰ পিছত এনেকৈ এটা পেজ আহিব your application from submitted successfully acknowledgement নম্বৰ ইমান acknowledgement নম্বৰটো আহিছে please note down the acknowledgement number for future reference এখন আপোনাৰ নোট ডাউন কৰি লিখি থবলৈ কৈছে যদি আপোনালোকে লিখি থয় মই এটা স্ক্ৰিনশ্বট মাৰি ৰাখি দিছো তাৰ পিছত to download your application form ইয়াত যিখন ক্লিক হেয়াৰত ক্লিক কৰিব লাগিব মই ক্লিক কৰি দি আছো ক্লিক কৰাৰ পিছত এনেকৈ আহিলে এপ্লিকেশন ফৰ্মটো যিখন মই সাবমিট কৰিছো এইখন আগৰ ফাইনালি আহি ফলে তো আজিৰ ভিডিওটো যদি আপোনালোকৰ অকনমান হেল্পফুল হয় তেনেহলে মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব